Hello students, welcome to your economics class. আজি আমি মানি এণ্ড বেংকিং বা মুদ্ৰা আৰু বেংক ব্যৱস্থা ইউনিটটোৰ পাৰ্ট চি ষ্টাৰ্ট কৰিম। এণ্ড our first topic will be demand for money, মুদ্ৰাৰ চাহিদা। এইটো বিষয়ে আমি আজি অধ্যয়ন কৰিম। So let's begin with our topic. First of all, let's try to understand that why people used to show demand for money. That means why people used to have the preferences for holding money. মানে আমি এই অৰ্থটো প্ৰথম বুজিবলৈ চেষ্টা কৰিম যে মুদ্ৰাৰ চাহিদা কিয় ৰাখে জনসাধাৰণে। As we already know that money is considered as the most liquid asset due to its universal acceptability. It can be exchanged for commodities easily. Money has opportunity cost. In a manner, suppose instead of keeping cash in our hand, if we kept in our saving accounts in banks, then it will generate us interest in return. So that is why money has opportunity cost. So therefore, while deciding on how much money to hold in a certain point of time, one person has to consider two factors. First one is the advantage of liquidity, and second one is that disadvantages of foregone interest. মুদ্ৰা সকলো সম্পদৰ ভিতৰত এটা তৰল সম্পদ, কাৰণ মুদ্ৰা হাতত থাকিলে আমি বিভিন্ন লেনদেন কৰিব পাৰোঁ আৰু মুদ্ৰা সকলোৰে বাবে গ্ৰহণীয় সম্পদ। অন্যহাতে ক'বলৈ গ'লে মুদ্ৰাৰ এটা সুযোগ ব্যয় ইয়াত সন্নিৱিষ্ট হৈ থাকে। যিহেতু মুদ্ৰা হাতত নাৰাখি কোনো বেংকত যদি আমি জমা ৰাখোঁ তেতিয়া সেই জমাৰ ওপৰত সুদ লাভ কৰিব পাৰোঁ, যি হৈছে এক প্ৰকাৰৰ উপাৰ্জন। ইয়াৰ লগতে আমি এইটোও জানিব লাগিব যে কোনো এক সময়ত মানুহে কিমান টকা বা মুদ্ৰা নগদ হিচাপে নিজৰ হাতত ৰাখিব সেই বিষয়ে সিদ্ধান্ত ল'বলৈ যাওঁতে মানুহে সাধাৰণতে তাৰল্যতাৰ সুবিধা আৰু সুদ হেৰুৱাৰ অসুবিধা এই দুটা কথাই বিবেচনা কৰিহে তেওঁলোকে সিদ্ধান্ত লয়। নগদ টকাৰ প্ৰতি মানুহৰ যি মোহ তাকে আমি তাৰল্যতাৰ প্ৰীতি বুলি কওঁ। আৰু মানুহে ঘাইকৈ দুটা অভিপ্ৰায়ত মুদ্ৰা নগদ হিচাপে ৰাখিবলৈ ইচ্ছা কৰে। প্ৰথমটো হৈছে লেনদেনৰ অভিপ্ৰায় আৰু আনটো হৈছে লাভৰ চিন্তাপ্ৰসূত অভিপ্ৰায় বা লাভৰ কল্পনাপ্ৰসূত অভিপ্ৰায় বা অনুমান অভিপ্ৰায়। Usually, demand for money balance or demand for money to hold as cash is called as liquidity preference. So, people's desire to hold money balance, or you can say liquidity preference, arises because of two particular motives. First one is known as transaction motive, and second one is called as speculative motive. So, bola এতিয়া আমি প্ৰথমটো অভিপ্ৰায় বা মোটিভ আমি বুজিবলৈ চেষ্টা কৰোঁ। প্ৰথমটো হ'ব লেনদেনৰ অভিপ্ৰায় বা transaction motive. People desire to hold money to carry out their transactions. This is because our expenditure patterns generally do not match our receipts. So people earn their income at some point of time and spend it continuously throughout the year. Usually what we know that a salary earner receives his monthly salary on the first day of each month, which he will have to spend throughout the month. Therefore, he must hold some cash balances for day-to-day transactions. So, this demand for money for transaction purpose is mainly determined by the level of income. Higher the level of income, higher will be the transaction demand for money. যেনেকৈ উপাৰ্জনকাৰীসকলে দৈনিক, সাপ্তাহিক অথবা এমাহ সময়ৰ ব্যৱধানতহে উপাৰ্জন আহৰণ কৰে। উপাৰ্জন আহৰণৰ মাজৰ সময়ছোৱাত নিত্য প্ৰয়োজনীয় দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিবৰ অৰ্থে মানুহে তেওঁলোকৰ হাতত নগদ টকা ৰখাটো অতিকৈ প্ৰয়োজনীয়। সেয়েহে মানুহে মুদ্ৰা নগদ হিচাপে ৰাখে।
গতিকে ইয়াৰ পৰা এইটো বস্তু নিশ্চয়কৈ স্পষ্ট হৈছে যে লেনদেনৰ অভিপ্ৰায় কাৰ ওপৰত নিৰ্ভৰশীল সেয়া হৈছে সম্পূৰ্ণৰূপে আয়ৰ স্তৰৰ ওপৰত এজন ব্যক্তিৰ আয়ৰ স্তৰৰ ওপৰত লেনদেনৰ অভিপ্ৰায় নিৰ্ভৰ কৰিব এতিয়া বলা আমি এভাৰেজ ট্ৰানজেকশ্যন ডিমাণ্ড ফৰ মানি বা গড় লেনদেন চাহিদা কি বুজিবলৈ চেষ্টা কৰোঁ এটা উদাহৰণৰ জৰিয়তে ধৰি লোৱা এজন মানুহে মাহৰ প্ৰথম দিনটোত 1000 টকা উপাৰ্জন কৰে আৰু মাহৰ বাকীৰ দিনবোৰত এই 1000 টকাই তেওঁ খৰচ কৰে গতিকে মাহৰ আৰম্ভণিত মানুহজনৰ হাতত কিমান নগদ ধন থাকিব নিশ্চয়কৈ 1000 টকা আৰু আনহাতে মাহৰ শেষত কিমান নগদ ধন থাকিব সেয়া হৈছে 0 গতিকে মানুহজনৰ হাতত থকা গড় নগদ জমা কিমান হ'ব বাৰু 1000 টকা যোগ 0 টকা আৰু তাক আমি হৰণ কৰিম 2ৰে সো কিমান হ'ল 500 টকা গতিকে গড় নগদ জমা হ'ব 500 টকা আৰু ইয়াৰ সহায়তে তেওঁ প্ৰতি মাহে 1000 টকাৰ লেনদেন কৰে গতিকে তেওঁৰ মুদ্ৰাৰ প্ৰতি গড় লেনদেন চাহিদা তেওঁৰ মাহিলী আয়ৰ আধা এইটোই হৈছে আমাৰ গড় লেনদেন চাহিদাৰ কনসেপ্টটো গতিকে মুদ্ৰাৰ গড় লেনদেন চাহিদা তেওঁৰ মাহিলী লেনদেনৰ আধা বুলি আমি আখ্যা কৰিব পাৰোঁ so suppose there is a person who used to earn 1000 rupees on the first day of every month and runs down this balance evenly throughout the month so this person's cash balance at the beginning and at the end of the month will be rupees 1000 and rupees 0 respectively so the average cash holding of the man will be what 1000 plus 0 divided by 2 is equal to 500 rupees so with the help of 500 this person is making transaction worth of 500 per month so average transaction demand for money of the person is equal to the half of his monthly income so I think now it is very much clear to all of you that average transaction demand for money represents the half portion of a person's monthly income and when we use the word average then the formula of doing that sum will be what summation divided by total number of items isn't it not so এনেকৈ তোমালোকে গড় লেনদেন চাহিদা বা এভাৰেজ ট্ৰানজেকশ্যন ডিমাণ্ড ফৰ মানি উলিয়াব পাৰিবা so now let's proceed towards the second motive that is speculative motive বা অনুমান অভিপ্ৰায় বা লাভৰ চিন্তাপ্ৰসূত অভিপ্ৰায় An individual may hold his wealth in several forms. He may hold it in a form of landed property, bonds, money, etc. So we can say that speculative demand is the demand for money for storing of wealth. Under this point, for the sake of simplicity, all forms of assets except money are now clubbed in a single category and that is called as bonds. So there are two types of assets now, money and bonds. What is bonds? Bonds refers to papers bearing the promise of a future stream of monetary returns over a certain period of time. And these papers are issued by the government or firms for borrowing money from the public and are traded in the market. If suppose the cash is deposited in the bank, then interest is earned, and if bond is purchased, then monetary return on it is obtained. এজন ব্যক্তিয়ে তেওঁৰ সম্পদ বিভিন্ন ৰূপত ৰাখিব পাৰে মুদ্ৰা হিচাপে ৰাখিব পাৰে ভূমি সম্পত্তি হিচাপে ৰাখিব পাৰে বন্ধকী পত্ৰ হিচাপেও ৰাখিব পাৰে আৰু আমাৰ বিশ্লেষণৰ সুবিধাৰ কাৰণে কি কৰা হৈছে মুদ্ৰাক বাদ দি বাকি ভিন্ন প্ৰকাৰৰ যি সম্পদ আছে সেই গুটি সমূহক বন্ধকী পত্ৰ হিচাপে ইয়াত উল্লেখ কৰা হৈছে বন্ধকী পত্ৰ কি এক নিৰ্দিষ্ট সময় অতিবাহিত হোৱাৰ পাছত মুদ্ৰা উপহতাই দিয়া প্ৰতিশ্ৰুতি পত্ৰ জনসাধাৰণৰ পৰা ধন
ধাৰে ল'বৰ বাবে এইবিলাক চৰকাৰ আৰু উৎপাদন প্ৰতিষ্ঠানে প্ৰচলন কৰে Now let us take an example A firm wants to raise a loan of rupees 100 from the public It issues a bond that assures rupees 10 at the first year and rupees 10 plus the principal rupees that is 100 at the end of the second year. So this bond will have to face a value of 100 rupees with a maturity period of 2 years and a coupon rate of 10%. Let us now suppose that the rate of interest prevailing in the savings bank account is equal to 5%. Now to make best use of both of the money and bond, that is way of holding money, one will like to compare the earnings from the bond with the interest earnings of the savings bank account. That is, the person will want to know how much money generates rupees 10 at the end of 1 year if it is kept in the saving bank account. ধৰা হ'ল এখন উৎপাদন প্ৰতিষ্ঠানে জনসাধাৰণৰ পৰা 100 টকা ধাৰলৈ ল'বলৈ মনস্থ কৰিছে সেই উদ্দেশ্যে উৎপাদন প্ৰতিষ্ঠানখনে এখন 10 টকাৰ বন্ধকী পত্ৰ ছপা কৰিলে আৰু যাৰ বাহ্যিক মূল্য হ'ল 100 টকা আৰু পৰিপক্কতাৰ সময় মানে মেচুৰিটি পিৰিয়ড হৈছে 2 বছৰ আৰু সংযুক্ত টুকামতে নিৰ্ধাৰিত হাৰ কিমান হ'ব দ্যাট মিন্স দি কুপন ৰেট ইজ 10% অৰ্থাৎ 10%। এতিয়া ধৰা হ'ল সেই সময়ত এজন ব্যক্তিয়ে সঞ্চয়ী হিচাপত মানে সেভিংস একাউণ্টত বেংকত জমা ধন ৰাখিছে তাত 5% হাৰত তেওঁ সুদ পাই আছে গতিকে এজন ব্যক্তিয়ে বন্ধকী পত্ৰখন ক্ৰয় কৰিব নে নকৰে সেই বিষয়ে সিদ্ধান্ত ল'বলৈ যাওঁতে তেওঁ সদায় কি কৰিব যে বেংকত যি তেওঁৰ সেভিংস একাউণ্ট আছে মানে সঞ্চয়ী হিচাপ আছে তাৰ সুদৰ হাৰৰ লগত বন্ধকী পত্ৰ যিখন হ'ব তাৰ সুদৰ হাৰৰ পৰা আয়ৰ তুলনা কৰিব আৰু তেওঁ এটা কথা জানিবলৈ চেষ্টা কৰিব যে কিমান টকা সঞ্চয়ী হিচাপত জমা থলে তেওঁ বছৰৰ মূৰত তেওঁ 10 টকা সুদ পাবলৈ সক্ষম হ'ব স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি বা অনুমান অভিপ্ৰায়ৰ এটা আদাৰ সেগমেন্ট এই পইণ্টত আমি বুজিব চেষ্টা কৰিম এয়া হৈছে যে স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি এণ্ড মাৰ্কেট ৰেট অফ ইণ্টাৰেষ্ট লাভৰ কল্পনাপ্ৰসূত চাহিদা আৰু সুদৰ হাৰৰ মাজত বিপৰীত সম্পৰ্ক থাকে আৰু সেই বস্তুটো আমি যুক্তি সহকাৰে বুজিবলৈ চেষ্টা কৰিম বলা Different people have different expectations regarding the future movements of the market rate of interest. If the people expect that the market rate of interest will increase to suppose 9%, then they will consider the existing 4% rate of interest as too low. So they will expect that the market rate of interest will rise and bond price will fall. Similarly, we can say if the price of a property suddenly declines in the market, it is a loss for the holder. This kind of loss is called as capital loss. Under such circumstance, holder will try to sell his bond and hold money instead. So speculation regarding future movement in interest rate and bond price thereby gives rise to the speculative demand for money. Similarly, when the rate of interest is high, everyone expects it to fall in future and hence anticipates capital gain from bond holding. So people will convert their money into bonds. So speculative demand for money is now low. It follows from the above explanation that the interest rate and the speculative demand for money are both inversely related to each other. যদি কোনো লোকে ভাবে যে বজাৰ সুদৰ হাৰ পৰিৱৰ্তন হৈ প্ৰতি বছৰে 4% হ'ব পাৰে তেতিয়া তেওঁ বৰ্তমানৰ 5% সুদ সময়ৰ লগত বহনক্ষম হ'বলৈ তিনি কম বুলি বিবেচনা কৰিব ইয়াৰ ফলস্বৰূপে তেওঁৰ সুদৰ হাৰ বৃদ্ধি আৰু ঋণ পত্ৰৰ দাম হ্ৰাস পোৱাটো আশা কৰিব যদি কোনো লোকৰ হাতত ঋণ পত্ৰ থাকে তেতিয়া হলে ঋণ পত্ৰৰ দাম হ্ৰাস হোৱাৰ অৰ্থ হ'ব লোকচান তেনেদৰে
ব্যক্তিৰ হাতত থকা সম্পদৰ দাম যদি বজাৰত হঠাৎ কমি যায় তেতিয়াও লোকচান হ'ব ঋণপত্ৰৰ দাম কমাৰ ফলত হোৱা এনেকুৱা পৰিস্থিতিত ঋণপত্ৰৰ গৰাকীয়ে ঋণপত্ৰ বিক্ৰী কৰি মুদ্ৰা হাতত ৰাখিব বিচাৰিব ভৱিষ্যতৰ সুদৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ গতিবিধিৰ প্ৰত্যাশাই মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ সৃষ্টি কৰিব যেতিয়া সুদৰ হাৰ অতি উচ্চ প্ৰত্যেকে আশা কৰে ই ভৱিষ্যতে হ্ৰাস পাব আৰু গতিকে মানুহে ভৱিষ্যত মূলধন লাভ কৰা আশা কৰি মুদ্ৰাক ঋণপত্ৰলৈ ৰূপান্তৰিত কৰে গতিকে লাভৰ কল্পনাপ্ৰসূত মুদ্ৰাৰ চাহিদা কমি যায় আনহাতে সুদৰ হাৰ হ্ৰাস পালে অধিক সংখ্যক লোকে ভাবে যে সুদৰ হাৰ ভৱিষ্যতে বৃদ্ধি পাব আৰু সেয়েহে তেওঁলোকে মূলধন লোকচানৰ সন্মুখীন হ'ব সেয়েহে মূলধন লোকচানৰ পৰা হাত সাৰিবৰ বাবে তেওঁলোকে হাতত থকা ঋণপত্ৰসমূহক আকৌ মুদ্ৰালৈ পৰিৱৰ্তন কৰিব ফলত লাভৰ কল্পনাপ্ৰসূত মুদ্ৰাৰ চাহিদা বাঢ়ি যায় গতিকে লাভৰ কল্পনাপ্ৰসূত বা অনুমান অভিপ্ৰায়ৰ কাৰণে মুদ্ৰাৰ চাহিদা আৰু সুদৰ হাৰৰ মাজৰ সম্পৰ্ক সদায় বিপৰীতমুখী ইয়াৰ পিছত আমি স্পেকুলেটিভ ডিমাণ্ড ফৰ মানিৰ ভিতৰতে আনাদাৰ টপিক এটা ডিছকাছ কৰিম সেইটো হৈছে লিকুইডিটি ট্ৰেপ তাৰল্য ফাণ্ড কি আৰু ইয়াত আমি চিত্ৰসহ ব্যাখ্যা কৰিম Interest rate is the opportunity cost or price of holding money balance. If the supply of money in the economy increases and the people purchase bonds with this extra money, demand for bonds will increase. As a result, bond prices will go up and the rate of interest will definitely decline. So, with the increased supply of money, the price that has to be paid for money balance, that is the rate of interest, will now fall. If the rate of interest is already very low in the economy, then everyone expects it to rise in future. Nobody will like to hold bonds then. So, everyone in the economy will hold their wealth in money balances. Even if the additional money is injected into the economy and people will hold that money as cash balances. So, the rate of interest will not fall below the floor of rate of interest where it is minimum. Such a situation is called as liquidity trap. সুদৰ হাৰক নগদ মুদ্ৰা হাতত ৰখাৰ সুযোগ ব্যয় বা দাম বুলি আমি আখ্যা কৰোঁ যদিহে অৰ্থনীতিত মুদ্ৰাৰ যোগান বাঢ়ে আৰু সৰ্বসাধাৰণে এই অতিৰিক্ত মুদ্ৰাৰ জৰিয়তে ঋণপত্ৰ ক্ৰয় কৰে তেন্তে ঋণপত্ৰৰ চাহিদা বৃদ্ধি পাব দাম বাঢ়িব আৰু সুদৰ হাৰ কমিব আন ভাষাত ক'বলৈ গ'লে দেশত বৰ্ধিত মুদ্ৰাৰ যোগানে নগদ মুদ্ৰা হাতত ৰখাৰ দাম অৰ্থাৎ সুদৰ হাৰ হ্ৰাস কৰিব আৰু ইতিমধ্যে যদিহে বজাৰ সুদৰ হাৰ যথেষ্ট কম হয় আৰু প্ৰত্যেকে আশা কৰিব যে ই ভৱিষ্যতে বাঢ়িব তেতিয়া মূলধন ক্ষতিগ্ৰস্ত হ'ব আৰু কোনো লোকেই ঋণপত্ৰ কিনিবলৈ আগবাঢ়ি নাহিব প্ৰত্যেকে সম্পদবোৰ নগদ মুদ্ৰাৰ ৰূপত ৰাখিব বিচাৰিব আৰু দেশত যদিহে অতিৰিক্ত মুদ্ৰা চলন কৰা হয় তেন্তে ঋণপত্ৰ চাহিদা বৃদ্ধি নহয় আৰু সুদৰ হাৰ সৰ্বনিম্ন হাৰৰ তললৈ হ্ৰাস নহয় অৰ্থাৎ ই মানুহৰ নগদ হাবিয়াস পূৰ কৰাত ব্যৱহৃত হ'ব এনেকুৱা পৰিস্থিতিকে তাৰল্য ফাণ্ড বা লিকুইডিটি ট্ৰেপ বুলি কোৱা হয় এই অৱস্থাত মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা ফলন অসীম স্থিতিস্থাপক হয় Let's try to understand this entire concept with the help of a diagram. In the diagram, speculative demand for money is measured on the horizontal axis and rate of interest is measured on the vertical axis. When the maximum rate of interest, speculative demand for money is 0, the rate of interest is so high that everybody expects it to fall in the future. So thus, everyone has converted the speculative money balance into bonds. On the other hand, when rate of interest minimum, the economy
is in the liquidity trap. Everyone is sure of a future rise in interest rate and a fall in the bond price. So people will put their wealth in the form of cash balances. The speculative demand for money is infinite at rate of interest minimum. মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা অনুভূমিক অক্ষত আৰু সুদৰ হাৰ উলম্ব অক্ষত আমি দেখুওৱা হৈছে যেতিয়া সুদৰ হাৰ উচ্চ that is r maximumৰ সমান তেতিয়া মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ পৰিমাণ শূন্যৰ সমান এই সুদৰ হাৰ ইমান বেছি যে প্ৰত্যেকে আশা কৰে যাতে ই ভৱিষ্যতে হ্ৰাস হয় আৰু সেয়েহে ভৱিষ্যত মূলধন লাভ সম্পৰ্কে নিশ্চিত হয় এনেদৰে প্ৰত্যেকে কল্পনাপ্ৰসূত মুদ্ৰাৰ পৰিমাণ ঋণপত্ৰলৈ ৰূপান্তৰ কৰিব যেতিয়া সুদৰ হাৰ আৰ মিনিমাম বা সুদৰ হাৰ নিম্ন স্তৰ হয় তেতিয়া অৰ্থনীতিখন তাৰল্য ফাণ্ডত থাকে এনে পৰিস্থিতিত প্ৰত্যেকে আশা কৰে যে ভৱিষ্যতে সুদৰ হাৰ বাঢ়িব আৰু ঋণপত্ৰৰ দাম কমিব গতিকে প্ৰত্যেকেই সম্পদবোৰ মুদ্ৰাৰ ৰূপত ৰাখিব আৰু মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা অসীম হ'ব গতিকে এইখিনিয়ে হৈছে স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি বা লাভৰ কল্পনাপ্ৰসূত চাহিদাৰ আঁৰত জড়িত থকা কিছুমান কনচেপ্ট এতিয়া আমি চাওঁ টোটেল ডিমাণ্ড ফৰ মানি মুঠ মুদ্ৰাৰ চাহিদা এখন অৰ্থনীতিত মুঠ মুদ্ৰাৰ চাহিদা হ'ল মূলতঃ লেনদেনৰ চাহিদা আৰু লাভৰ কল্পনাপ্ৰসূত চাহিদাৰ এক যোগফল লেনদেনৰ চাহিদা বজাৰ সুদৰ হাৰৰ সৈতে বিপৰীতভাৱে সম্পৰ্কিত আৰু মুদ্ৰাৰ লেনদেন চাহিদা মুঠ দেশীয় উৎপাদ আৰু দৰ স্তৰৰ লগত পোনপটীয়াকৈ সম্বন্ধিত এখন অৰ্থনীতিৰ মুঠ মুদ্ৰাৰ চাহিদা আমি এনেদৰে চমুকৈ প্ৰকাশ কৰিব পাৰোঁ ডিমাণ্ড ফৰ মানি ইজ ইকুৱেল টু ট্ৰানজেকশ্যন ডিমাণ্ড ফৰ মানি প্লাছ স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি টোটেল ডিমাণ্ড ফৰ মানি in the economy is the sum of transaction demand for money and speculative demand for money. Transaction demand for money is directly proportional to the GDP and price level. On the other hand, speculative demand for money is inversely related to the market rate of interest. So the aggregate demand for money in an economy we can express as demand for money is equal to transaction demand for money and speculative demand for money. So this is all for our today's discussion. We will conclude here and till then, thank you students. Stay healthy, stay safe.